হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই প্ৰিয়মে মাইণ্ড মেপ এডুকেশ্যনলৈ স্বাগতম জনালোঁ। আজিৰ APSC CC 2025ক টাৰ্গেট কৰি লোৱা আমাৰ টপিকটো হৈছে ফ্ৰম ৱেন টু ষ্টাৰ্ট আনচাৰ ৰাইটিং। আপোনালোকে উত্তৰ কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিব। আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে বা গম পোৱা নাই যদিও মই কৈ দিছোঁ যে APSC পৰীক্ষাটোত APSC যিটো অসামৰিক সেৱাৰ পৰীক্ষাটোত CC পৰীক্ষাটোত 3টা ষ্টেজ থাকে: প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। প্ৰিলিমছত আপুনি কোৱালিফাই কৰিব লাগে, মেইনছত আপুনি প্ৰায় 1500 নম্বৰৰ পেপাৰ লিখিব লাগে, আৰু তাৰপিছত সেই মেইনছৰ উত্তৰ আৰু ইণ্টাৰভিউত নম্বৰৰ ভিত্তিত আপোনাৰ চিলেকশ্যন হয়। ঠিক আছে, সেইকাৰণে আনচাৰ লিখাটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা এই ক্ষেত্ৰত পালন কৰে। ইট প্লেজ এ ভেৰি ইম্পৰ্টেণ্ট ৰোল। ঠিক আছে, গতিকে আমি কেতিয়াৰ পৰা আনচাৰ লিখিব লাগে সেইটো আমি জনাটো খুবেই প্ৰয়োজনীয়, বিশেষকৈ যিখিনিয়ে নতুনকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে বা যিখিনিয়ে আজিলৈকে আনচাৰ লিখা নাই। ঠিক আছে, গতিকে আমি সেইখিনি সম্পৰ্কে এতিয়া বিস্তৃতভাৱে আলোচনা কৰিম। চ' APSCৰ যদি আমি প্ৰিপেৰেশ্যনটো চাওঁ, আমি প্ৰিপেৰেশ্যনটোক 3টা ভাগত মূলতঃ ভগাব পাৰোঁ: বিগিনিয়াৰ, ইণ্টাৰমিডিয়েট আৰু এডভান্স। ঠিক আছে, চ' বিগিনিয়াৰ কি হয়? বিগিনিয়াৰ সেইসকল হয় যিসকলে প্ৰিপেৰেশ্যন কৰা হয়তো কৰিম বুলি ভাবিছে বা তেওঁলোকে 3 মাহমান হৈছে কৰা, 0 পৰা 3 মাহৰ ভিতৰত, 0 to 3 মান্থৰ ভিতৰত তেওঁলোক আছে। ঠিক আছে, আৰু তেওঁলোকে NCERT-খিনি পঢ়া আৰম্ভ কৰিছে বা পঢ়ি শেষ হৈছে, তেওঁলোকক আমি বিগিনিয়াৰ বুলি ক'ব পাৰোঁ। তাৰপিছত আহিলে ইণ্টাৰমিডিয়েট। ইণ্টাৰমিডিয়েট মানে কি হয়? ইণ্টাৰমিডিয়েট মানে তেওঁলোকক প্ৰায় 6 মাহমান 6 মান্থমান তেওঁলোকে প্ৰিপেৰেশ্যনত সময় অতিবাহিত কৰিছে, আৰু তেওঁলোকে NCERT-ৰ লগতে যিসমূহ ষ্টেণ্ডাৰ্ড বুকছ আছে সেইসমূহ ষ্টেণ্ডাৰ্ড বুকছসমূহ পঢ়া আৰম্ভ কৰি দিছে, তেওঁলোকক আমি ইণ্টাৰমিডিয়েট শাৰীত ৰাখিম। থাৰ্ড ষ্টেজটো হৈছে এডভান্স। চ' এডভান্স মানে তেওঁলোকে অলৰেডি পঢ়া শুনা কৰিছে, চিলেবাছ শেষ হোৱা নাই যদিও তেওঁলোকে প্ৰায় 70-80%, 70-80% চিলেবাছ শেষ কৰিছে, তেওঁলোকে ষ্টেণ্ডাৰ্ড বুকছ পঢ়িছে, NCERTs পঢ়িছে, নিউজ পেপাৰ পঢ়ে, আৰু তেওঁলোকে অলৰেডি APSCত এটেম্প কৰিছে। পাছ কৰিছে নাই সেইটো নহয়, সেইটো জৰুৰী নহয়, তেওঁলোকে ভালদৰে চিৰিয়াছলি এটেম্প কৰিছে, তেওঁলোকে হয়তো মেইনছো লিখিছে, হয় সেইসকল আমি এডভান্সত ৰাখিম। ঠিক আছে, সেইসকল হৈছে এডভান্স। তেওঁলোকে বেচিকেলি 1 year মান প্ৰিপেৰেশ্যন কৰিছে। ঠিক আছে, গতিকে এই সকলোৰে আনচাৰ ৰাইটিঙৰ নিডছখিনি বেলেগ বেলেগ হয়। এতিয়া এডভান্স যিখিনি মানুহ থাকে পৰীক্ষাত এটেম্প কৰে, তেওঁলোকে অলৰেডি আনচাৰ ৰাইটিং বহুতে কৰি থাকে বা বহুতে ষ্টাৰ্ট কৰে। কিন্তু বিগিনিয়াৰ আৰু ইণ্টাৰমিডিয়েট ষ্টেজত বহুতখিনি মানুহ থাকে, তেওঁলোকে আনচাৰ ৰাইটিং ষ্টাৰ্ট নকৰে। তেওঁলোকে আনচাৰ ৰাইটিং গমেই নাপায় যে আনচাৰ ৰাইটিং আমি কেনেকৈ কৰিব লাগে, বা তেওঁলোকে ভাবে যে আমি সেইখিনি পঢ়া শেষ কৰি ল'ম বা একেবাৰে পৰীক্ষাতে লিখিমগৈ, মেইনছতে একেবাৰে লিখিম, বা মেইনছৰ আগত আমি পটককৈ টেষ্ট চিৰিজ 2খনমান লৈ ল'ম, তাৰপৰা লিখিম আমি পূৰা আৰু পৰীক্ষা দিমগৈ যদি আমি প্ৰিলিমছ পাছ কৰোঁ। কিন্তু সেই ধাৰণাসমূহ বহুত ভুল ধাৰণা। গতিকে সেইসমূহ সম্পৰ্কে আমি আজি কথা পাতিম, আমি ডিছকাছ কৰিম, আৰু কেনেদৰে আমি আনচাৰ ৰাইটিংটো আমি ভালদৰে এটা নিৰ্দিষ্ট সময়ৰ পৰা আমি প্ৰিপেৰেশ্যনৰ পৰা ষ্টাৰ্ট কৰি গৈ থাকিলে পিছত এটা ভাল ফল পাব পাৰিম, সেই সম্পৰ্কে আমি আলোচনা কৰিম। ঠিক আছে, চ' আলোচনা কৰিবলৈ যোৱাৰ ক্ষেত্ৰত এটা আমি ষ্টৰি শুনি লওঁ। ঠিক আছে, ষ্টৰিটো তেনেই চুটি ষ্টৰিটো এইটো হৈছে যে দ্য ষ্টৰি অফ পটাৰী মেকিং, যে কলহ বনোৱা, পটাৰী অৰ্থাৎ মাটিৰ তেনেদৰে বস্তু এটা বনোৱা, কলহ বনোৱাৰ এটা ষ্টৰি, আৰু পাৰফেক্ট পট। চ' ষ্টৰিটো এনেকুৱা আছিলে, আপোনালোকে শুনিব পাৰে, ষ্টৰিটো বহুত প্ৰিভেলেণ্ট হয়, যে এবাৰ কি কৰিলে, পটাৰী মেকিঙৰ ক্লাছত এজন টিচাৰে তেওঁ ষ্টুডেণ্টখিনিক 2টা গ্ৰুপত ভাগ কৰি দিলে, আৰু সেই 2টা গ্ৰুপত ভাগ কৰাৰ পিছত কি কৰিলে, এটা গ্ৰুপক ক'লে যে তোমালোকে যিমান বনোৱা কলহ পটাৰী বনোৱা, বাট মানে জাষ্ট কোৱান্টিটি হিচাপে বনাই যোৱা, তোমালোকে একো হেৰি কৰিব নালাগে যে বৰ ভাল বৰ বেয়া সেইবোৰ ভাবিব নালাগে, জাষ্ট বনাই যোৱা। আৰু এটা গ্ৰুপক ক'লে যে তোমালোকে জাষ্ট এটা পাৰফেক্ট পট বনোৱা, অনলি 1 পাৰফেক্ট পট, তোমালোকে পাছ হৈ যাবা। ঠিক আছে, চ' কি হ'ল, তাৰপিছত যেতিয়া ৰিজাল্টখিনি টিচাৰজনে চালে, তেওঁ তেতিয়া দেখি হতবাক হ'ল যে তেওঁ দেখিলে যিসকল ষ্টুডেণ্টক তেওঁ সেই একো মানে ৰিজাল্ট অৰিয়েণ্টেড নোহোৱাকৈ জাষ্ট বনাই থাকিবলৈ কৈছিলে পটাৰী, তেওঁলোকে কি হ'ল, যথেষ্ট ভাল কিছুমান পটাৰী বনালে। অভিয়াছলি তেওঁলোকৰ কিছুমান পটাৰী বহুত বেয়া আছিলে, ভাগি গৈছিলে, এনেকুৱা ভগা মেলা হৈছিলে, কিছুমান এনেকৈ বেয়া হৈ গৈছিলে, লাইক নেকটো বেয়া হৈ গৈছিলে পটাৰীটোৰ, বা তলফালে ভাগি গৈছিলে, বাট কিছুমান বহুত পাৰফেক্ট পট বনিছিলে। কিন্তু যিটো গ্ৰুপক তেওঁ কৈছিলে যে তোমালোকে এটা পাৰফেক্ট পট বনাব লাগে, জাষ্ট ওৱান ছিংগল পাৰফেক্ট পট, তেওঁলোকে কি কৰিছিলে, তেওঁলোকে সেই পাৰফেক্ট পট বাদ দিয়ক, তেওঁলোকে ভালদৰে বনাবলৈ সমৰ্থ হোৱা নাছিলে, নৰ্মেল এটা পটো বনাব নোৱাৰিলে। গতিকে আমি ষ্টৰিটোৰ পৰা কি শিকোঁ, যে আমি কি হ'ব লাগিব, সেই পাৰফেকশ্যনৰ কথা ভাবি থাকিলে নহ'ব। এই হেৰিটোত প্ৰিপেৰেশ্যনটোত আমি আনচাৰ লিখাটো এটা সময়ৰ লগে লগে আমি আৰম্ভ কৰি দিব লাগিব। ঠিক আছে, চ' আমি যদি পাৰফেকশ্যনৰ কথা ভাবি থাকোঁ,
তেতিয়া সেই পাৰফেকশ্যন আনি থাকোঁতে পাৰফেকশ্যনৰ কথা ভাবি থাকোঁতে আপুনি প্ৰিলিমছ পাছ কৰি যাব, আপুনি মেইনছতহে একেবাৰে গৈ বহীখনতহে আনচাৰ লিখিবগৈ, যিটো একেবাৰে বেয়া কথা, আৰু তেতিয়া আপুনি পাছ কৰাৰ চান্স একদম কম তাতে গৈ যদি আপুনি আনচাৰ লিখেগৈ, ঠিক আছে। গতিকে এইটোতো আমি গম পালোঁ যে আনচাৰ ৰাইটিঙৰ যিটো আৰ্ট হয় সেইটো যদি আপুনি মাষ্টাৰ কৰিব হয়, সেইটো কৰিবলৈ হ'লে আপুনি প্ৰেক্টিচ কৰিব লাগিব। এতিয়া আপুনি প্ৰেক্টিচ কৰিবলৈ এটা সময়তো আপুনি ষ্টাৰ্ট কৰিব লাগিব ন আনচাৰ ৰাইটিংটো। চ' এতিয়া আপুনি কেতিয়া ষ্টাৰ্ট কৰিব লাগিব সেই বিষয়ে আমি চাওঁ নেক্সট শ্লাইডটোত। চ' নেক্সট শ্লাইডটো হৈছে আমি 3টা ভাগত ভাগ কৰি দিছোঁ, ঠিক আছে। 3টা ভাগত ভাগ কৰা হৈছে আনচাৰ ৰাইটিং কৰিবৰ কাৰণে মানুহখিনিক। যে প্ৰথম ভাগটো হৈছে পিপুল ফ্ৰম আৰ্টছ বেকগ্ৰাউণ্ড। পিপুল ফ্ৰম আৰ্টছ বেকগ্ৰাউণ্ড কি হয়, এইটো ভাগত এইখিনি মানুহ পৰিব যিখিনিয়ে ফ্ৰেছলি তেওঁলোকে গ্ৰেজুৱেট হৈছে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে, পঢ়া শুনা তেওঁলোকৰ চলি আছে আৰু তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব খোজে। তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকে ডাইৰেক্ট একো নপঢ়াকেও, নতুন একো নপঢ়াকেও তেওঁলোকে আনচাৰ ৰাইটিঙত জইন কৰি দিব পাৰে, অৰ্থাৎ তেওঁলোকে আনচাৰ ৰাইটিং তেওঁলোকে ষ্টাৰ্ট কৰি দিব পাৰে, ঠিক আছে। তেওঁলোকে দে কেন ষ্টাৰ্ট আনচাৰ ৰাইটিং। কাৰণ কি হয়, পিপুল ফ্ৰম আৰ্টছ বেকগ্ৰাউণ্ড অৰ্থাৎ হিউমেনিটিজৰ যিখিনি মানুহ থাকে তেওঁলোকে একদম ক্লাছ 11ৰ পৰা NCERTs পঢ়ি আহে বা বেলেগ বুক পঢ়ি আহে, গ্ৰেজুৱেশ্যন তেওঁলোকে ষ্টেণ্ডাৰ্ড বুকছ পঢ়ে, তেওঁলোকে বাহিৰা বহুত কিতাপ পত্ৰ পঢ়া শুনা কৰা থাকে, গতিকে তেওঁলোকে ষ্টাৰ্ট কৰি দিব পাৰে। তেওঁলোকে অভিয়াছলি পিছত ভাল ষ্টেণ্ডাৰ্ড বুকছ পঢ়িব লাগিব, নিজে নোটছ বনাব লাগিব, কিন্তু সেই প্ৰেক্টিছটোৰ কাৰণে তেওঁলোকে ষ্টাৰ্ট কৰি দিব পাৰে। এতিয়া আমি নেক্সট যাম পিপুল ফ্ৰম ছায়েন্স বেকগ্ৰাউণ্ড। পিপুল ফ্ৰম ছায়েন্স বেকগ্ৰাউণ্ডৰ কাৰণে কি হয়, তেওঁলোকে যিহেতু এই ছাবজেক্টখিনিৰ লগত পলিটি, হিষ্ট্ৰী, ইকনমি, ঠিক আছে, সেইবোৰৰ লগত তেওঁলোকৰ সম্বন্ধ নাথাকে, গতিকে তেওঁলোকে কি হ'ব, তেওঁলোকে NCERTখিনি পঢ়া ষ্টাৰ্ট দি পেলাই আনচাৰ ৰাইটিং ষ্টাৰ্ট কৰি দিব পাৰে। NCERTখিনি মানে বেছিক NCERTখিনি, গোটেই NCERTখিনি নহয়, যিটো এটা মিথ আছে যে ক্লাছ 6ৰ পৰা 12লৈকে পঢ়িব লাগিব, সেইখিনি নহয়। যিখিনি বেছিক NCERT হয় সেই সম্পৰ্কে আমাৰ আপোনালোকৰ ৰুবু ছাৰে এটা ভিডিঅ' বনাই থৈছে, আপুনি NCERT কোনখিনি পঢ়িব লাগিব, ঠিক আছে। NCERT কোনখিনি পঢ়িব লাগিব, যে গোটেইখিনি নালাগে, সেই কেইখনমান আছে NCERT যিকেইখন আপুনি অতি সোনকালে 2-3 দিনত পঢ়ি শেষ কৰিব পাৰে, সেইখিনি পঢ়ি আপুনি আনচাৰ ৰাইটিং ষ্টাৰ্ট কৰি দিব পাৰে ছায়েন্স বেকগ্ৰাউণ্ডৰ মানুহখিনি, ঠিক আছে। তাৰপিছত আহিলে আৰু এটা ভাগ পিপুল হু আৰ প্ৰিপেয়াৰিং লেটলি। যে বহুত মানুহ থাকে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বেলেগ কৰ্মত নিযুক্ত হ'ব লগা হয়, তেওঁলোকে বেলেগ চাকৰি কৰিব লগা হয়, বহুতৰ ঘৰুৱা অসুবিধা থাকে, বহুতৰ বেলেগ চাৰ্কামষ্টেঞ্চেছ থাকে, বা বহুতে পিছত লেটলি তেওঁলোকে গম পায় যে তেওঁলোকৰ পেচনটো চিভিল ছাৰ্ভিচত আছে। গতিকে তেনেকুৱা মানুহখিনিৰ কাৰণে কি হ'ব, এছপাইৰেণ্টখিনিৰ কাৰণে তেওঁলোকৰ বহুকেইদিন কি হয়, বহুত 2-3 বছৰ বা 3-4 বছৰ তেওঁলোকৰ পঢ়া শুনাৰ লগত বিশেষকৈ এই আৰ্টছৰ যিখিনি ছাবজেক্ট আছে, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি, এনভাইৰনমেণ্ট, সেইবোৰৰ লগত তেওঁলোকৰ এটা বিচ্ছেদ হৈ যায়। তেওঁলোকে ইমান সেইখিনিৰ লগত ৰিলেটেড থাকিব নোৱাৰে। যদি ৰিলেটেড থাকে সেইটোতো তেওঁলোক ভাল কথা, যদি যিখিনি নাথাকে, মই সেইখিনিৰ কথা কৈছোঁ, তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকেও এই বেছিক যিখিনি NCERT আছে সেই বেছিক NCERTখিনি পঢ়ি পেলাই অলপ পঢ়িয়ে তেওঁলোকে ষ্টাৰ্ট কৰি দিয়াটো যথেষ্ট জৰুৰী, ঠিক আছে। তেওঁলোকে তেনেদৰে ষ্টাৰ্ট কৰি দিব পাৰে। তেওঁলোকে কোনো ষ্টেণ্ডাৰ্ড বুক পঢ়ি লৈ একদম পূৰা পাৰফেক্ট হৈ পেলাই একদম চব কভাৰ কৰি পেলাই আনচাৰ ৰাইটিং কৰিম বুলি বহি থাকিলে কিন্তু বেয়া হ'ব। আৰু তেওঁলোকৰ কাৰণে এইটো অতি সোনকালে ষ্টাৰ্ট কৰাটো খুবেই জৰুৰী, কাৰণ কি হয় যে এটা সময়ৰ পিছত আমাৰ এটা এজৰ পিছত এটেম্প দিব নোৱাৰি চিভিল ছাৰ্ভিচত, ঠিক আছে। গতিকে সেইটো কথা। গতিকে আমি গম পালোঁ যে কি হয়, যে পেনেচিয়াটো কি হয়, ইয়াত ৰামবান অস্ত্ৰটো সেইটো হৈছে NCERT। এতিয়া NCERT কি হয়, NCERT মই অলৰেডি কৈছোঁ যে NCERT আপোনালোকে গোটেইখিনি NCERT পঢ়িব নালাগে, এটা ডাঙৰ ভ্ৰম ফেলাই থকা হৈছে, ভ্ৰম দি থকা হৈছে যে NCERT আপোনাৰ ক্লাছ 6ৰ পৰা 12লৈকে গোটেইখিনি পঢ়িব লাগিব। ডেট ইজ এবছলিউটলি ৰাবিছ, একো প্ৰয়োজন নাই। আমাৰ অলৰেডি চেনেলত আছে, সেইটোৰ লিংক ইয়াত ডেছক্ৰিপশ্যনত দি দিয়া হ'ব এই ভিডিঅ'টোৰ তলত, তাত গৈ চাব আপোনালোকে কোনকেইখন NCERT পঢ়িব লাগে। আৰু NCERT আপোনালোকে ধুনীয়াকৈ, আপোনালোকে যদি পাৰ্চেছো কৰিব নোখোজে, ধুনীয়াকৈ ছফ্ট কপি আপোনালোকে ncert.nic.in গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। এতিয়া কথাটো হ'ল, আপুনি যেতিয়া আনচাৰ ৰাইটিং লিখা ষ্টাৰ্ট কৰি দিব, তেতিয়া আপোনাৰ কি হ'ব, আনচাৰ ৰাইটিঙতো আপোনাৰ কিছুমান ষ্টেজেছ থাকিব ন। ফাৰ্ষ্ট ষ্টেজত আপুনি বিগিনিয়াৰ থাকিব, বিগিনিয়াৰ পিছত আপুনি ইণ্টাৰমিডিয়েট ষ্টেজত যাব, ইণ্টাৰমিডিয়েটৰ পিছত এডভান্স ষ্টেজত যাব। চ' বিগিনিয়াৰ ষ্টেজত আপোনালোকে কি হ'ব, যে বিগিনিয়াৰ ষ্টেজত নৰ্মেল যিখিনি আনচাৰ আছে সেইখিনি আপুনি লিখা ষ্টাৰ্ট কৰি দিব। তাৰপৰা ইণ্টাৰমিডিয়েট ষ্টেজত কি হ'ব, আপুনি আনচাৰৰ বেলেগ ডাইমেনশ্যন দি আনচাৰ লিখা ষ্টাৰ্ট কৰিব লাগিব। আৰু এডভান্স ষ্টেজত আপোনালোকে এনালাইজ কৰা, প্ৰব্লেম ছলভিং কৰা, সেইবোৰ ধৰণৰ এটা আনচাৰ লিখিব লাগিব, যিবোৰ APSC বা UPSC ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনৰ আনচাৰ হয়, ঠিক আছে। এতিয়া কথাটো হ'ল, এই বিগিনিয়াৰ ষ্টেজৰ পৰা ইণ্টাৰমিডিয়েট ষ্টেজ এণ্ড ইণ্টাৰমিডিয়েটৰ পৰা এডভান্স যাবলৈ আপুনি কি কৰিব লাগিব, আনচাৰটো লিখি থাকিলেই নহ'ব, ইউ হেভ টু মেক চিয়'ৰ ডেট ইয়'ৰ আনচাৰ ইজ প্ৰপাৰলি ইভালুৱেটেড। আপোনাৰ আনচাৰটো ইভালুৱেট হ'ব লাগিব। সেইটোক আপুনি ইভালুৱেট কৰাৰ পিছত কি কৰিব লাগিব, আপুনি ইম্প্ৰুভ কৰি যাব লাগিব।
ইমপ্ৰুভ কৰি যাব লাগিব সেই ইমপ্ৰুভ কৰিবলৈ কি হ'ব আপুনি আনসাৰ লিখিব লাগিব আৰু আপুনি ইভালুৱেট কৰাব লাগিব তাৰপিছত যি আপুনি সেই ফিডবেক বা ইভালুৱেশ্যনৰ পৰা সেইমতে আপুনি ইমপ্ৰুভ কৰাব লাগিব এটা ইমপ্ৰুভ কৰাবলৈ কি হয় ইমপ্ৰুভ কৰাবলৈ আমি এতিয়া আপোনাক এটা ভাল কথা কওঁ যে আমি মাইণ্ড মেপ এডুকেশ্যনে আপোনাক সহায় কৰিম এটা কথাটো হ'ল হাউ কেন উই হেল্প ইউ আমি আপোনাক কেনেদৰে সহায় কৰিম দ্য আনসাৰ ইজ দিছ যে উই হেভ লঞ্চড এন আনসাৰ ৰাইটিং প্ৰগ্ৰেম মেইনছ আনসাৰ ৰাইটিং প্ৰগ্ৰেম যিটো কি হয় বোথ আছামিজ আৰু ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী দুটা ভাষাতে উপলব্ধ হয় য'ত আমি ডেইলি এটাকৈ কুৱেশ্যন আপোনাক মেইনছ অৰিয়েণ্টেড ডেইলি আপোনাক কুৱেশ্যন দিম সেইটোৰ ডেইলি ইভালুৱেশ্যন হ'ব তাৰ ফিডবেক দিয়া হ'ব তাৰ মডেল আনসাৰ প্ৰভাইড কৰা হ'ব আৰু সপ্তাহটোৰ আপোনাৰ এটা দিনত উইকেণ্ডৰ এটা দিনত আপোনাৰ কি হ'ব সেইখিনিৰ ওপৰত এটা ভালদৰে ডিছকাশ্যন কৰা হ'ব কনফাৰেঞ্চত গতিকে এই প্ৰগ্ৰেমটো যিটোৰ নাম হৈছে প্ৰস্তুতি সেই সম্পৰ্কেও আমাৰ অলৰেডি এটা ভিডিঅ' বনাই থোৱা হৈছে একদম বিশদভাৱে ইয়াত আমি সেইটো বেছি আলোচনা নকৰোঁ যিহেতু ইয়াৰ আমাৰ মেইন টপিক আছিলে কেতিয়াৰ পৰা আমি কৰিব লাগে গতিকে সেইটোতে আমি সীমাবদ্ধ থাকিম এতিয়া আপোনালোকে মই ভাবোঁ যে আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হ'ল যে কেতিয়াৰ পৰা কৰিব লাগে প্ৰিপেৰেশ্যনটো আৰু আপুনি কেনেদৰে ষ্টাৰ্টটো কৰিব লাগে আনসাৰ ৰাইটিঙৰ আৰু যদি আপোনালোকৰ কিবা বেলেগ ডাউট থাকে কমেণ্ট ছেকশ্যনত আমাক জনাব আমি তাৰ উত্তৰ দিম ঠিক আছে গতিকে আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিলোঁ Thank you everyone and